নমস্কাৰ সকলোকে এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিব লৈছো ক্লাস 10 সোশ্যাল সায়েন্সত থকা তৃতীয় অধ্যায় পৃথিৱীৰ ভূগোল। এই পৃথিৱীৰ ভূগোল পাঠৰ অন্তৰ্গত অনুশীলনীত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি আমি সুন্দৰকৈ এইটো ভিডিঅ'ত আলোচনা কৰিম। সো ষ্টুডেন্টস তোমালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু সকলোকে তোমালোকক ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। ষ্টুডেন্টস তোমালোকে পাঠটো পঢ়াৰ আগতে তোমালোকে যেতিয়া পাঠৰ অনুশীলনীৰ প্ৰশ্নখিনি কৰিবা তাৰ আগত এবাৰ হলেও তোমালোকে এই পাঠৰ শেষত থকা মূল কথাখিনি এবাৰ পঢ়ি লবা, কাৰণ এইখিনিতে মোস্ট ইম্পৰ্টেন্ট বস্তুখিনি ইয়াত দিয়া থাকে। ইয়াৰ পৰা ডাইৰেক্ট তোমালোকৰ এইখিনি পঢ়িলে তোমালোকৰ অনুশীলনীত থকা প্ৰায় আধা আধি প্ৰশ্নৰ উত্তৰ ইয়াতে পোৱা যায়। সো এইখিনি ইম্পৰ্টেন্ট হয়, এইখিনি তোমালোকে ভালকে পঢ়ি লবা। আৰু মই তোমালোকক সদায় কৈ থাকো সোশ্যাল সায়েন্স পঢ়তে পাঠৰ ভিতৰুৱা যিমানখিনি বাকচত থকা ইনফৰমেশ্যন আছে বা তথ্য আছে গোটেইখিনি বস্তু পঢ়ি লবা। আৰু মোস্ট ইম্পৰ্টেন্ট তোমালোকে এটা বস্তু ফলো কৰিবা, যোনটো কৰিলে তোমালোকে ফাইনেল পৰীক্ষাত যিকোনো প্ৰশ্ন আহিলে উত্তৰ লিখিব পাৰিবা। তোমালোকে যেতিয়া পৃথিৱীৰ ভূগোল পাঠটো পঢ়িবা পঢ়তে এইকেইটা বস্তু তোমালোকে কভাৰ কৰিছা নে নাই এইকেইটা আগত চাই ল'বা। পৃথিৱীৰ চমু পৰিচয় ইয়াৰ বিষয়ে তোমালোকে জানিব লাগিব, কাৰণ এই পাঠটোত এইকেইটা বস্তুৰ বিষয়ে আলোচনা কৰা হৈছে। সো তোমালোকে এইকেইটা বস্তু জানি থলে যিকোনো প্ৰশ্ন আহিলে যাতে এনসাৰ কৰিব পাৰা আৰু ইয়াৰ বাহিৰত নিদিব তোমালোকক, কাৰণ এই পাঠৰ এই অধ্যায়টো যে আছে এই অধ্যায়টোৰ মূল আলোচ্য বিষয় কি? মূল আলোচ্য বিষয় হৈছে এইকেইটা বস্তু কি কি দিছে, যেনেকৈ পৃথিৱীৰ চমু পৰিচয়, মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণ, মহাসাগৰসমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্য, মহাদেশসমূহৰ অৱস্থিতি আৰু ভৌগোলিক বৈশিষ্ট্য, বিশ্বৰ দেশসমূহৰ ৰাজধানী, মাটিকালি আৰু জনসংখ্যা। এইকেইটা বস্তু তোমালোকে পঢ়িবই লাগিব। এইকেইটা বস্তু তোমালোকে এবাৰ যদি নোটিস কৰিবা যে মই এইখিনি বস্তু পঢ়িছনে নাই এই পাঠৰ পৰা, এইটো বস্তু পঢ়িছনে নাই এই পাঠৰ পৰা, যদি পঢ়িছা বাস এই পাঠটো তোমালোকে স্কিপ কৰি দিবা। যিকোনো প্ৰশ্ন আহিলে ইয়াৰ পৰা তোমালোকে লিখিব পাৰিবা, ঠিক আছে। তোমালোকৰ পাঠৰ মাজতে এইবোৰ বস্তু দিয়া আছে, এই ৰাজধানীৰ তালিকা দিয়া আছে, মাটিকালিৰ তালিকা দিয়া আছে, দেশবোৰ অনুযায়ী জনসংখ্যা দিয়া আছে, গোটেইখিনি তালিকা দিয়া আছে। তোমালোকে এবাৰ হলেও চাই ল'বা। তোমালোকে এই ৰাজধানী সুধিব পাৰে এমসিকিউত, এটা হলেও আহিব তোমালোকক দেশৰ ৰাজধানী সুধিব যে ৰাছিয়াৰ ৰাজধানী কত বা কি, এমসিকিউ দি দিব পাৰে। বা তোমালোকক দিব পাৰে যে কানাডাৰ মাটিকালি কিমান বা চাইনাৰ জনসংখ্যা কিমান, এনেকৈ বস্তুখিনি তোমালোকক সুধিব পাৰে। সো তোমালোকে এবাৰ হলেও এই তালিকাবোৰ চাই ল'বা। তোমালোকে পাঠটো যেতিয়া তোমালোকে ক্লাছটো চাই আছা নিশ্চয় তোমালোকে কিতাপখন লগত লৈ বহিছা আৰু লগত লৈ বহিবা, যিহেতু তোমালোকে ফাইনেল ইয়াৰৰ ষ্টুডেণ্টছ হোৱা। মই যিখিনি বস্তু কৈ আছো তোমালোকে কিতাপৰ মাজত চাবা, এনেকৈ জনসংখ্যাৰ তালিকা দিয়া আছে, মাটিকালিৰ তালিকা দিয়া আছে, দেশ আৰু দেশৰ ৰাজধানী দিয়া আছে। এইখিনি বস্তু তোমালোকে পঢ়ি ল'বা আৰু মোস্ট ইম্পৰ্টেণ্টলি তোমালোকে এই তোমালোকৰ পাঠৰ শেষৰ মূল কথাখিনি পঢ়ি ল'বা। মূল কথাখিনি পঢ়ি ল'লে ইয়াৰ পৰা তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট বস্তুখিনি কভাৰ হৈ যাব, ঠিক আছে। এতিয়া আমি তোমালোকৰ অনুশীলনীত থকা 1 নম্বৰ প্ৰশ্ন দিয়া আছে, পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা। ভেৰি ইম্পৰ্টেণ্ট এই বস্তুটো, এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয়। মই যোনবোৰ তোমালোকক ইম্পৰ্টেণ্ট বুলি ক'ম সেইবোৰ তোমালোকে দাগ দি ৰাখিবা, ঠিক আছে। আৰু তোমালোকে সেম এনেকৈ পঢ়িলে তোমালোকে পৰীক্ষাত 90% মাৰ্কছ এনে আনিব পাৰিবা, ঠিক আছে। তোমালোকে পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে জানি থোৱাটো দৰকাৰ। তোমালোকক এক্সট্ৰাকৈ সুধিব পাৰে পৃথিৱীৰ জলমণ্ডলৰ বিষয়ে বা এক্সট্ৰাকৈ স্থলমণ্ডলৰ বিষয়ে তোমালোকক সুধিব পাৰে 2 নম্বৰৰ প্ৰশ্ন দি, ঠিক আছে। তোমালোকে এই প্ৰশ্নটো ভালকৈ পঢ়ি ল'লে দুটাই হৈ যাব। আৰু এইটো প্ৰশ্ন দিলে তোমালোকক 5 নম্বৰ দিব, ঠিক আছে। উত্তৰ কি হ'ব? পৃথিৱীৰ ভূপৃষ্ঠৰ মুঠ মাটিকালি প্ৰায় 510 নিযুত বৰ্গ কিলোমিটাৰ স্থলমণ্ডল। এই ইনফৰমেশ্যনখিনি তোমালোকে মনত ৰাখিবা। এই প্ৰশ্নটো এই কাৰণে ইম্পৰ্টেণ্ট কাৰণ ইয়াত বহুতো কথা দিয়া আছে। এই কথাখিনিৰ দ্বাৰা তোমালোকৰ কি হ'ব? এমসিকিউ সলভ হ'ব। এতিয়া তোমালোকক যদি এমসিকিউ দি দিয়ে যে পৃথিৱীৰ ভূপৃষ্ঠৰ মুঠ মাটিকালি কিমান হ'ব? প্ৰায় 510 নিযুত বৰ্গ কিলোমিটাৰ স্থলমণ্ডল আছে। কিমান স্থলমণ্ডল আছে? অকল স্থলমণ্ডলৰ কথা কৈছে। আৰু ইয়াৰ 29% স্থলমণ্ডল আৰু 31% জলমণ্ডল। ইয়াত তোমালোকে কি গম পালা যে 29% কি স্থলমণ্ডল অৰ্থাৎ মাটি আৰু 71% কি জলমণ্ডল অৰ্থাৎ জল। এইবোৰ বস্তু তোমালোকে এটা এটা কিতাপত দাগ দি ৰাখিবা, নাইবা এতিয়া লিখি লোৱা। এইবোৰ বস্তু জানিলে তোমালোকৰ এমসিকিউ এৰি যাব নোৱাৰে। যিকোনো এমসিকিউ আহিলে পঢ়িব এবাৰ এনসাৰ মানে লিখিব পাৰিবা। এতিয়া আমি পঢ়িম স্থলমণ্ডলৰ বিষয়ে। সাগৰ পৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা
অংশই হ'ল কি স্থলমণ্ডল মানে সাগৰৰ পাৰত কি থাকে পাৰটোতো মাটি না এই মাটিখিনি কি বুলি কোৱা হয় স্থলমণ্ডল বুলি কোৱা হয় স্থলমণ্ডলটো 7খন মহাদেশেৰে গঠিত কি আছে আমাৰ স্থলমণ্ডলত আমাৰ যি মাটি আছে মাটিকালিত কিমানখন মহাদেশ আছে 7খন এইকেইটা মনত ৰাখিবা কি আছে এইটো এইকেইটা মনত ৰাখিবা এছিয়া ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা মহাদেশ ওশেনিয়া মহাদেশ আৰু এণ্টাৰ্কটিকা মহাদেশেৰে গঠিত এইকেইটা কি আছে আমাৰ মহাদেশ আছে ভূপৃষ্ঠৰ 29% স্থলভাগ এই স্থলভাগৰ বৃহৎ অংশ উত্তৰ গোলাৰ্ধত অৱস্থিত আমাৰ যি মাটিকালি আছে মাটিকালি আগত দুটা ভাগত ভাগ কৰা হৈছে এটা আছে উত্তৰ গোলাৰ্ধ আৰু এটা আছে কি তোমালোকৰ দক্ষিণ গোলাৰ্ধ উত্তৰ গোলাৰ্ধত কিমান আছে 67% আছে উত্তৰ গোলাৰ্ধত পৃথিৱীৰ মুঠ জনসংখ্যাৰ 90% ই উত্তৰ গোলাৰ্ধত বাস কৰে ঠিক আছে এই সৰু সৰু ইনফৰমেশ্যনবোৰ তোমালোকে ভালকৈ মনত ৰাখিবা এইবোৰ তোমালোকৰ এমচিকিউত কামত আহিব আৰু এনেকৈ ইনফৰমেশ্যন এনসাৰত লিখিলে ফুল মাৰ্কস তোমালোকে পাবা এতিয়া পৰিম আমি জলমণ্ডলৰ বিষয়ে ভূপৃষ্ঠৰ সাগৰ মহাসাগৰকে ধৰি নদ নদী হ্ৰদ জলাশয় আদিৰে আগুৰা বৃহৎ অংশকে জলমণ্ডল বোলে জলমণ্ডলে ভূপৃষ্ঠৰ 71% অঞ্চল আৱৰি আছে তাৰপিছত কি কৈছে জলমণ্ডলৰ অন্তৰ্গত পৃথিৱীৰ 5খন প্ৰধান মহাসাগৰ হৈছে জলমণ্ডলত কিমানখন মহাসাগৰ আছে 5খন মনত ৰাখিবা কি প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ জলমণ্ডলৰ বৃহৎ অংশ 57% গোলাৰ্ধত অৱস্থিত কি গোলাৰ্ধত দক্ষিণ গোলাৰ্ধত অৱস্থিত হয় 2 নম্বৰ প্ৰশ্ন মহাদেশীয় বিস্তাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল কি কৈছে আমাৰ যোনবোৰ মহাদেশ আছে এই মহাদেশৰ যি বিস্তাপন আৰু সূত্ৰ আছে এই সূত্ৰ অনুসৰি আমাৰ পৃথিৱীৰ অৱস্থাটো আগত কেনেকুৱা আছিল আদিতে মানে আগতে কেনেকুৱা আছিল প্ৰথম অৱস্থাত কেনেকুৱা আছিল উত্তৰ হ'ব তোমালোকে 1 নম্বৰ প্ৰশ্নটো কিন্তু বহুত ভালকৈ পঢ়িবা খুবেই ইম্পৰ্টেন্ট হয় সেই প্ৰশ্নটো ডাইৰেক্ট নাহিলেও তাৰ পৰা তোমালোকে এমসিকিউ আনসাৰ কৰিব পাৰিবা 2 মাৰ্কছৰ কোৱেশ্চন আনসাৰ কৰিব পাৰিবা 3 মাৰ্কছ 4 মাৰ্কছ যিকোনো আহিলে ইয়াৰ পৰা তোমালোকে এটা কোৱেশ্চন পাবা 1 নম্বৰ প্ৰশ্নটোৰ পৰা এতিয়া আমি 2 নম্বৰৰ উত্তৰটো পঢ়িম মহাদেশীয় বিস্তাপন সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় 390 বছৰ আগতে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল পৃথিৱীৰ সেই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া আৰু জলমণ্ডলটোক পাঞ্চালাসা বুলি জনা যায় এই দুটা বস্তু মনত ৰাখিবা পেঞ্জিয়া আৰু পাঞ্চালাসা বুলি জনা যায় আদিতে যেতিয়া আমাৰ পৃথিৱীখন প্ৰথম ভাগত আমাৰ কি কৰিছিল আমাৰ যোনটো স্থলমণ্ডল মাটিকালিক পেঞ্জিয়া বুলি জনা গৈছিল আৰু যি জল আছে জলমণ্ডল কি বুলি জনা গৈছিল পাঞ্চালাসা বুলি জনা গৈছিল এতিয়া নেক্সট আছে এই পেঞ্জিয়াৰ সমাজেৰে পুৱা পশ্চিমাক কৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল কি হল ইয়াত আমাৰ পেঞ্জিয়াত এটা ফাট মেলি কি হল সাগৰৰ দীঘল সাগৰৰ সৃষ্টি হল এই সাগৰখনক তেচিছ সাগৰ নামে জনা যায় কি সাগৰ তেচিছ আৰু এই সাগৰে পেঞ্জিয়াক উত্তৰ দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছিল ইয়াৰ উত্তৰে থকা অংশটোক আংগাৰালেণ্ড বা লৰেছিয়া আৰু দক্ষিণলৈ থকা অংশটোক গণ্ডৱালেণ্ড বোলে তোমালোকে এইবোৰ বস্তু কঠিন বুলি নাভাবিবা গল্প আকাৰত মনত ৰাখিবা মুখস্থ কৰাৰ চেষ্টা নকৰিবা মুখস্থ কৰিলে এইবোৰ বস্তু তোমালোকে পাহৰি যাবা এইবোৰ মুখস্থ নাথাকে ঠিক আছে এইবোৰ বস্তু তোমালোকে কি কৰিবা গল্প আকাৰে মনত সাজি ৰাখিবা যেতিয়া তোমালোকৰ পঢ়া শুনা এনে বহি থাকিবা মনে এই আনসাৰবোৰ ভাবি থাকিবা এনেকুৱা কাহিনী হিচাপত মনত ৰাখিবা আৰু পৰীক্ষাত যিখিনি মনত আহে সেইখিনি লিখি থৈ আহিব পাৰিবা কিন্তু যদি মুখস্থ কৰি যোৱা তোমালোকে লিখিব নোৱাৰিবা মধ্যজীৱীয় কল্পৰ সময়ত অৰ্থাৎ আজিৰ পৰা 250 নিযুত বছৰৰ পূৰ্বে ভূত্বকৰ ফাটন ক্ৰিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত আংগাৰালেণ্ড বা লৰেছিয়া আৰু গণ্ডৱানালেণ্ড পুনৰ বিভাজিত হৈ বিশুব আৰু পশ্চিম দিশত গতি কৰি থকা বৰ্তমান অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা গ্ৰীণলেণ্ড আৰু ভাৰত মহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল আনহাতে গণ্ডৱানালেণ্ড বিভাজিত হৈ দক্ষিণ আমেৰিকা আফ্ৰিকা আৰু মাদাগাস্কাৰ ভাৰতবৰ্ষ আৰব অঞ্চল মালয়েছিয়া আৰু অন্যান্য দ্বীপসমূহ অষ্ট্ৰেলিয়া এণ্টাৰ্কটিকা আদিৰ সৃষ্টি হৈছিল এনেকুৱা ধৰণৰ যিমানখিনি বস্তু যিমানখিনি তথ্য সৰু তথ্য এইবোৰ বস্তু তোমালোকে এটা বস্তু নোট কৰি ৰাখিবা এইবিলাকৰ পৰা তোমালোকৰ কি হ'ব এমসিকিউত হেল্প হ'ব বা 2 মাৰ্কছৰ কোৱেশ্চন আনসাৰ কৰাত হেল্প হ'ব 3 নম্বৰ প্ৰশ্ন
মহাসাগৰ তলিভাগৰ ভূ অৱয়ব সম্পৰ্কে চমুকৈ লিখা আমাৰ যি মহাসাগৰৰ তলিখন আছে ইয়াৰ যি ভূ অৱয়ব আছে ইয়াৰ বিষয়ে আমাক চমুকৈ লিখিব লাগে উত্তৰ হ'ব মহাসাগৰৰ তলিভাগৰ ভূ প্ৰকৃতি অসমান মানে একা বেকা আছে সমান নহয় আমাৰ মহাসাগৰৰ তলিখন অসমান মহাসাগৰৰ তলিভাগত শৈলশিৰা দ্ৰোণী সামুদ্ৰিক টিলা খাত আদিয়ে ওখৰা মাখৰা কৰি ৰাখিছে গড় হিচাপে মহাসাগৰৰ গভীৰতা ৮০০০ মিটাৰ মহাসাগৰৰ পাৰ বা তীৰ অঞ্চলৰ পৰা মাজভাগলৈ ক্ৰমান্বয়ে গভীৰতা বাঢ়ি যায় ইয়াত দেখিবলৈ পোৱা ভূ অৱয়ৱবোৰ হৈছে ক্ৰমে উপকূল মহীসোপন মহীডাল গভীৰ সমুদ্ৰতলীয় দ্ৰোণী সামুদ্ৰিক শৈলশিৰা আৰু দ্বীপ আৰু গভীৰ সমুদ্ৰ খাত মহীডালৰ পিছতেই সাগৰ মহাসাগৰৰ মাজভাগত অতি গভীৰ সমুদ্ৰতলীয় দ্ৰোণী গভীৰতম সমুদ্ৰ খাত এইবোৰ বস্তু তোমালোকক ইনফৰমেশ্যন দিয়া হৈছে তোমালোকে লিখিলে লিখিবা নিলিখিলে একো প্ৰব্লেম নাই মনত ৰাখিলে ভাল কথা আৰু অততত সিঁচৰিত হৈ থকা সমুদ্ৰ পৃষ্ঠৰ ওপৰত শৈলশিৰা আৰু দ্বীপ দেখিবলৈ পোৱা যায় 4 নম্বৰ প্ৰশ্ন দিয়া আছে তোমালোকৰ মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ হিচাপত লিখিব লাগে এইটো ইম্পৰ্টেন্ট আছে 4 নম্বৰটো 1 নম্বৰ আৰু 4 নম্বৰটো খুবেই ইম্পৰ্টেন্ট হয় উত্তৰ হ'ব ভূপৃষ্ঠৰ উপৰিভাগৰ সাগৰ মহাসাগৰকে ধৰি পানীৰে আগুৰি থকা বৃহৎ অংশকে কি বোলে জলমণ্ডল বোলে এইটো জলমণ্ডল হ'ব তোমালোকে যদি ক্লাছবোৰ বুজি পাই আছে তোমালোকে নিশ্চয় কমেন্ট কৰি নিজৰ নামটো আৰু নিজৰ ডিস্ট্ৰিক্টটো লিখিবা মই সেই হিচাপত কোশ্চেন বনোৱাত সুবিধা হ'ব আৰু মই যেতিয়া কনফাৰ্ম হ'ম যে তোমালোকে মোৰ ক্লাছবোৰ ভাল পোৱা বুজি পোৱা মই সেই হিচাপত ক্লাছবোৰ কন্টিনিউ কৰি যাম আৰু যদি তোমালোকে বুজি নোপোৱা তোমালোকে মোক কমেন্ট কৰি জনাবা মই বেলেগকৈ বুজাই দিয়াৰ চেষ্টা কৰিম যাতে তোমালোকে বুজি পোৱা ঠিক আছে মহাসাগৰসমূহৰ বিতৰণ উত্তৰ হ'ব জলমণ্ডলত অন্তৰ্গত পৃথিৱীৰ 5খন প্ৰধান মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ আৰু উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ এইকেইটা মনত ৰাখিবা ইম্পৰ্টেন্ট প্ৰশান্ত মহাসাগৰ এছিয়া উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত অৱস্থিত আটলান্টিক মহাসাগৰ এফালে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা আনফালে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত অৱস্থিত এই প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট হয় এটা লাইন তোমালোকে ভালকৈ মনত ৰাখিবা ইয়াৰ পৰা এমসিকিউত এটা হলেও তোমালোকে পৰীক্ষাত দেখা পাবা ভাৰত মহাসাগৰ এছিয়া মহাদেশৰ দক্ষিণত আফ্ৰিকা মহাদেশৰ হ'ব পূবত আৰু ওচেনিয়া মহাদেশৰ পশ্চিমত অৱস্থিত উত্তৰ মহাসাগৰৰ অৱস্থিত কি উত্তৰ আমেৰিকা ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত তাৰ পিছত কি আছে দক্ষিণ মহাসাগৰ দক্ষিণ আমেৰিকা আফ্ৰিকা আৰু ওচেনিয়া মহাদেশৰ দক্ষিণতে অৱস্থিত তাৰ পিছত এতিয়া আছে তোমালোকৰ মহাদেশসমূহৰ বিতৰণ সাগৰ পৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা অংশই হল স্থলমণ্ডলটো জলমণ্ডলৰ মাজেদি বিভাজিত হৈ সোমাই আছে স্থলমণ্ডলটো 4টা বৃহৎ অংশত বিভাজিত হৈ আছে কি অংশত বিভাজিত হৈ আছে প্ৰথম অংশত এছিয়া ইউৰোপ আৰু আফ্ৰিকা মহাদেশেৰে গঠিত দ্বিতীয় অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশেৰে গঠিত তৃতীয় অংশটো অষ্ট্ৰেলিয়া আৰু বহুদ্বীপ লগ লাগি সৃষ্টি হোৱা ওচেনিয়া মহাদেশেৰে গঠিত চতুৰ্থ অংশটো এন্টাৰ্কটিকা মহাদেশেৰে গঠিত হৈ আছে খুবেই ইম্পৰ্টেন্ট হয় গোটেইখিনি বস্তু ইনফৰমেশন মানে 4 নম্বৰৰ প্ৰশ্নৰ যিমানখিনি উত্তৰত এটা লাইন ইম্পৰ্টেন্ট হয় তোমালোকে জানি ৰাখিবা ইয়াৰ পৰা এটাৰ পৰা দুটা প্ৰশ্ন অহাৰ সম্ভাৱনা আছে এমসিকিউ এটা হলেও পাবা আৰু 1 নম্বৰ কোশ্চেন বা 2 মাৰ্কছৰ কোশ্চেন এটা হলেও ইয়াৰ পৰা অহাৰ সম্ভাৱনা আছে এইখিনি বস্তু তোমালোকে বুজি লৈ ৰাখিবা 5 নম্বৰত আছে পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ অৱয়ৱসমূহৰ বিষয়ে চমুকৈ লিখা আমাৰ স্থলভাগ মানে আমাৰ মাটিৰ উপৰিভাগত যি অৱয়ৱসমূহ আছে মানে বস্তুসমূহ আছে সেইবোৰ বস্তুৰ বিষয়ে আমাক চমুকৈ লিখিব লাগে পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ অৱয়ৱসমূহ যেনে পৰ্বত পাহাৰ সমভূমি মালভূমি ইত্যাদিৰ উপস্থিতিয়ে স্থলভাগৰ উপৰিভাগক সমান নহয় পৃথিৱীৰ 7খন মহাদেশ ক্ৰমে এছিয়া ইউৰোপ আৰু আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা মহাদেশ ওচেনিয়া মহাদেশ আৰু আন্টাৰ্কটিকা মহাদেশ আদি প্ৰত্যেকৰে ভূ প্ৰকৃতি বেলেগ ক নম্বৰত দিছে তোমালোকক পৰ্বত পাহাৰ এছিয়াৰ হিমালয় কাৰাকোৰাম আৰাৱলী ইউৰোপৰ ককেছাছ আল্পছ দক্ষিণ আমেৰিকাৰ এণ্ডিজ উত্তৰ আমেৰিকাৰ ৰকি ওচেনিয়া মহাদেশৰ
স্ন'ৱি পৰ্বতমালাই উল্লেখযোগ্য হিমালয়া পৰ্বতত থকা মাউণ্ট এভাৰেষ্ট বিশ্বৰ আটাইতকৈ উচ্চতম শৃংগ এইটো তোমালোকক জনাৰ কাৰণে দিয়া হৈছে অকল ঠিক তেনেদৰে দক্ষিণ আমেৰিকা মহাদেশৰ এণ্ডিছ পৰ্বত শ্ৰেণীৰ বিস্তৃত বিশ্বৰ ভিতৰতে বেছি এই এটা বস্তু তোমালোকে মনত ৰাখিবা 6 নম্বৰত দিয়া আছে সমভূমি এছিয়া মহাদেশৰ গংগা ব্ৰহ্মপুত্ৰ নদী উপত্যকা সমভূমি হুৱাংহো ইৰাৱতী মেকং চিকিয়াং নদী উপত্যকা সমভূমি ইউৰোপৰ ফ্ৰান্সৰ উপকূলৰ পৰা ইউৰাল পৰ্বত শ্ৰেণী পৰ্যন্ত সমভূমি আফ্ৰিকা মহাদেশৰ কংগো নাইজাৰ তাৰপিছত তোমালোকৰ লিম্পোপো জাম্বেজি আদি নদী উপত্যকা সমভূমি অঞ্চল উত্তৰ আমেৰিকাৰ উত্তৰৰ বিশাল উচ্চ সমভূমি অঞ্চল উপকূলীয় নিম্ন সমতল ভূমি অঞ্চল আমাজন পাৰানা পাৰাগুৱেৰে আদি নদীৰ বিস্তৃত সমভূমি অঞ্চল আৰু ওচেনিয়া মহাদেশ মূৰে আৰু ডাৰ্লিং নদীৰ সমভূমি অঞ্চলেই প্ৰধান নেক্সট দিছে মালভূমি এছিয়াৰ পামিৰ তিব্বত চাইবেৰিয়া মংগোলিয়া আৰৱ ইৰাণ আৰু দক্ষিণাত্য মালভূমি দক্ষিণ আমেৰিকাৰ ইকুৱেডৰ আৰু পাৰানা পেটাগনিয়া মালভূমি আৰু ওচেনিয়া মহাদেশৰ অষ্ট্ৰেলিয়া প্ৰধান ইয়াৰ ভিতৰত পামিৰ মালভূমিক বিশ্বৰ আটাইতকৈ বৃহৎ মালভূমি আখ্যা দিয়া হয় এতিয়া নেক্সট প্ৰশ্ন 6 নম্বৰত দিয়া আছে এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা এইটো ইম্পৰ্টেণ্ট হয় অলপ এছিয়া আমাৰ ভাৰতখন এছিয়া মহাদেশত পৰে সেই হিচাপত আমি এছিয়া মহাদেশৰ বিষয়ে অলপ জানি থোৱাটো দৰকাৰ ইয়াৰে প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ লিখিব কৈছে উত্তৰ হ'ব এছিয়া মহাদেশখন পৰ্বত পাহাৰ সমভূমি মালভূমি মৰুভূমি নদ নদী হ্ৰদ দ্বীপ ইত্যাদি ভূ অৱয়ৱৰে গঠিত তাৰে কিছুমান আকৌ বিশ্বৰ আন প্ৰান্তত উপলব্ধ নহয় বৈশিষ্ট্যপূৰ্ণ এই ভূ অৱয়ৱবোৰে মহাদেশখনক সক্ৰিয়তা প্ৰদান কৰিছে এছিয়া মহাদেশ পৰ্বতসমূহ হিমালয় কাৰাকোৰাম আৰাৱলী ইউৰাল ইত্যাদি এই মহাদেশত পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট আৰু দ্বিতীয় উচ্চতম শৃংগ গডউইন অষ্টিন বা মাউণ্ট কেটু অৱস্থিত এছিয়া মহাদেশৰ মালভূমিসমূহত তিব্বত মালভূমি চাইবেৰিয়া মালভূমি মংগোলিয়া মালভূমি দক্ষিণাত্য মালভূমি আৰৱ মালভূমি ইৰাণ মালভূমি ইত্যাদি এই মহাদেশত পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ পামিৰ মালভূমি অৱস্থিত এছিয়া মহাদেশৰ নদ নদীসমূহ মধ্য দক্ষিণত অংশত থকা গংগা ব্ৰহ্মপুত্ৰ সিন্ধু উত্তৰ অংশত থকা ইয়েনিচি উবি আৰু লেনা পূব অংশত থকা আমুৰ হুৱাংহো চিকিয়াং দক্ষিণ আৰু দক্ষিণ পূবত থকা ইৰাৱতী মেকং গোদাৱৰী কৃষ্ণা কাবেৰী নৰ্মদা ইত্যাদি ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ সৰু নদী দ্বীপ ক্ৰমে মাজুলী আৰু উমানন্দ অৱস্থিত তাৰোপৰি গংগা ব্ৰহ্মপুত্ৰ নদীৰ মোহনাতে বিশ্বৰ আটাইতকৈ ডাঙৰ বদ্বীপ সুন্দৰবন আছে এছিয়া মহাদেশৰ হ্ৰদসমূহ এই মহাদেশখনত সৰু ডাঙৰ বহুতো হ্ৰদ আছে উদাহৰণস্বৰূপে বলখাছ বৈকাল চিল্কা চম্বৰ ডাল পলিকুট লেকটাক ইত্যাদি ইয়াৰ ভিতৰত বৈকাল হ্ৰদ বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু দ নিৰ্মল পানীৰ হ্ৰদ তোমালোকে প্ৰশ্ন উত্তৰবোৰ লিখোতে তোমালোকে এই পইণ্টটো যেতিয়া লিখিবা লিখাৰ পিছত এই যে তোমালোকক এক্সাম্পল দিয়া আছে উদাহৰণ দিয়া আছে এটা বা দুটা লিখি ইত্যাদি তোমালোকে লিখি দিবা তেতিয়াহ'লে কি হ'ব উত্তৰটো অলপ সৰু হৈ যাব আৰু তোমালোকৰ সময় বেছি লোকচান নহ'ব এছিয়া মহাদেশৰ মৰুভূমিসমূহ এছিয়া মহাদেশত উষ্ণ আৰু শীতল দুই প্ৰকাৰৰ মৰুভূমি আছে শীতল মৰুভূমিৰ ভিতৰত মংগোলিয়াৰ গোবি আৰু উষ্ণ মৰুভূমিৰ ভিতৰত ভাৰতৰ থৰ আৰু আৰৱৰ মৰুভূমিয়ে প্ৰধান এতিয়া তোমালোকৰ 7 নম্বৰত দিছে কাৰণ দৰ্শাই উত্তৰ লিখা তলত কিছুমান প্ৰশ্ন দিয়া আছে এই প্ৰশ্নবোৰৰ উত্তৰবোৰত কি কাৰণ দৰ্শাই উত্তৰ লিখিব লাগিব ক নম্বৰ প্ৰশ্ন পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 90% উত্তৰ গোলাৰ্ধত থুপ খাই আছে কিয় মানে আমাৰ পৃথিৱীত যিমানখিনি মানুহ আছে তাৰে 90% মানুহ ক'ত আছে উত্তৰ গোলাৰ্ধত অৱস্থিত হৈ আছে পৃথিৱীখন আমাৰ এনেকুৱা পৃথিৱীখন দুটা ভাগত ভাগ কৰা হৈছে ঠিক আছে এইটো হ'ল উত্তৰ গোলাৰ্ধ আৰু এইটো হ'ল দক্ষিণ গোলাৰ্ধ এই পৃথিৱীত যিমানবিলাক মানুহ আছে এই বেছিভাগ মানুহে ক'ত বাস কৰে এই উত্তৰ গোলাৰ্ধত বাস কৰে কিয় উত্তৰ গোলাৰ্ধত বেছি মানুহ বাস কৰে হেতু লিখিব লাগে উত্তৰ হ'ব স্থলভাগৰ বৃহৎ অংশ
উত্তৰ গোলাৰ্ধত অৱস্থিত সেয়ে জনবসতি এই স্থলভাগতে বেছিকৈ পোৱা যাব কি কৈছে ইয়াত তোমালোকে ভালকে দেখি লোৱা স্থলভাগৰ মানে আমাৰ যি মাটি আছে মাটিৰ প্ৰায় কিমান শতাংশ 67% উত্তৰ গোলাৰ্ধত অৱস্থিত মাটি বেছি হলে জনসংখ্যাও বেছি হ'ব হেতুৱে ইয়াৰ কি দিছে উত্তৰ দিছে আৰু কি কৈছে উত্তৰ গোলাৰ্ধত তুলনামূলকভাৱে উন্নত দেশবোৰ অধিক আৰু উত্তৰ গোলাৰ্ধত কি আছে উন্নত দেশবোৰ বেছি আছে যেনে ইউৰোপৰ দেশসমূহ এছিয়াৰ জাপান চীন ৰাছিয়া উত্তৰ আমেৰিকাৰ কানাডা আমেৰিকা ইত্যাদি উদ্যোগীকৰণ যাতায়াতৰ সা-সুবিধা খনিজ সম্পদৰ উপলব্ধতা কৰ্মসংস্থাপনৰ সুবিধা আদিৰ বাবে এই ৰাষ্ট্ৰবোৰ অৰ্থনৈতিকভাৱে আগবঢ়া আৰু সেয়ে তাত জনবসতিও বেছি আৰু কি কৈছে কাৰণটো উত্তৰ গোলাৰ্ধত জলবায়ু তুলনামূলকভাৱে দক্ষিণ গোলাৰ্ধৰ জলবায়ুতকৈ নমনীয় সেই জলবায়ু কৃষি কাৰ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ উৎপাদন কাৰ্য চলাবলৈ সুবিধাজনক সেইবোৰ অঞ্চলত বসতি অধিক ইয়াৰ বিপৰীতে দক্ষিণ গোলাৰ্ধত এটা বৃহৎ অংশ দক্ষিণ মেৰুত বছৰৰ বেছিভাগ সময় বৰফৰে ঢাক খাই থাকে যাৰ ফলত তাত মানুহৰ বসতি আৰু কাম-কাজৰ সুবিধা নাথাকে সেয়ে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 90% উত্তৰ গোলাৰ্ধত থুপ খাই আছে তোমালোকে আশা কৰিছো কাৰণটো সুন্দৰকৈ বুজি পাইছা অকল বুজি লবা সেম এনেকৈ যে লিখিব লাগিব হেতু কথা নহয় তোমালোকে বুজি লৈ তোমাৰ নিজৰ ভাষাত লিখিলে হ'ব তোমালোকে মুখস্থ কৰাৰ চেষ্টা নকৰিবা উত্তৰবোৰ আজিকালি আৰু আগৰ নিচিনা তোমালোকৰ ডাইৰেক্ট প্ৰশ্ন নাহে তোমালোকে বুজি ৰাখিবা বেলেগ প্ৰশ্ন বেলেগ ধৰণে আহিলে তোমালোকে এইবোৰ উত্তৰ দি তোমালোকে যি বুজি পাইছা তোমালোকৰ নিজৰ ফালৰ পৰা উত্তৰ লিখিব পাৰিবা সজাই বনাই খ নম্বৰত আছে এণ্টাৰ্কটিকা মহাদেশ মানুহৰ স্থায়ী বসতি দেখা নাযায় কিয় আমাৰ যি এণ্টাৰ্কটিকা মহাদেশ আছে ইয়াত মানুহ কিয় দেখা নাযায় মানুহ কিয় বসবাস কৰা দেখা নাযায় স্থায়ীভাৱে কিয় তাত বসতি মানুহ নকৰে উত্তৰ হ'ব পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত থকা এণ্টাৰ্কটিকা মহাদেশত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে বাবে তাত 6 মাহ একেৰাহে দিন আৰু 6 মাহ একেৰাহে ৰাতি হৈ থাকে উত্তাপ কম হোৱাৰ বাবে এণ্টাৰ্কটিকা মহাদেশৰ বেছিভাগ অঞ্চল বছৰৰ 12 মাহে বৰফৰে আবৃত হৈ থাকে সেয়ে তাত স্থায়ী বসতি দেখা নাযায় 8 নম্বৰ দিছে তলৰ প্ৰশ্নসমূহৰ সমূহ উত্তৰ দিয়া তলত কিছুমান প্ৰশ্ন দিয়া আছে সমূহকৈ উত্তৰ লিখিব লাগে এই 8 নম্বৰৰ প্ৰশ্নকেইটা খুবেই ইম্পৰ্টেন্ট হয় ষ্টুডেন্টস তোমালোকে যদি এতিয়াও ৰায়মনা ক্লাছেছ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এনেকৈ আগন্তুক দিনত সদায় সুন্দৰ ক্লাছ পাই থাকিবা ধন্যবাদ ক নম্বৰ প্ৰশ্ন এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰকৃতিক সীমা কিহে সৃষ্টি কৰিছে লিখা ভেৰি ইম্পৰ্টেন্ট এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰকৃতিক সীমা ইউৰাল পৰ্বতমালাই সৃষ্টি কৰিছে এই এছিয়া আৰু ইউৰোপ যেটা দুটা মহাদেশ আছে এটা এছিয়া আৰু ইউৰোপ ইয়াৰ মাজত কিহে সীমা বনাইছে এই ইউৰাল পৰ্বতমালা ইয়াৰ মাজত আছে এই ইউৰাল পৰ্বতমালা কি হৈ আছে ইয়াৰ বৰ্ডাৰ বা সীমা হৈ আছে বুজিলা তোমালোকে খ নম্বৰ প্ৰশ্ন পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো আৰু ক'ত অৱস্থিত ভেৰি ইম্পৰ্টেন্ট উত্তৰ হ'ব পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা এন্ডেজ পৰ্বতমালা আৰু ক'ত অৱস্থিত ই দক্ষিণ আমেৰিকাত অৱস্থিত এইটো হল ইয়াৰ কি দৈৰ্ঘ্য মনত ৰাখিবা ক'ত অৱস্থিত দক্ষিণ আমেৰিকাত অৱস্থিত পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো এন্ডেজ পৰ্বতমালা তাৰপিছত তোমালোকৰ আছে মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশখনৰ নাম লিখা ভেৰি ইম্পৰ্টেন্ট মাটিকালি কোন দেশৰ মাটিকালি আটাইতকৈ বেছি আৰু কোন দেশৰ আটাইতকৈ কম মাটিকালিৰ ভিত্তিত পৃথিৱীৰ ভিতৰত বৃহত্তম হৈছে এছিয়া মহাদেশ ইয়াত মহাদেশৰ কথা কৈছে এছিয়াত আটাইতকৈ বেছি মাটি আছে আৰু আটাইতকৈ কম ক'ত আছে আটাইতকৈ কম আছে তোমালোকৰ ওচেনিয়া মহাদেশ আটাইতকৈ বেছি এছিয়াত মাটিকালি আটাইতকৈ বেছি আৰু আটাইতকৈ কম আটাইতকৈ কম হল ওচেনিয়া মনত ৰাখিবা এমসিকিউ আহিব এইবোৰ ঘ নম্বৰত দিছে পৃথিৱীৰ কোনখন দেশ আন দুখন মহাদেশ লৈ বিস্তৃত এইটো উত্তৰটো বাই মিস্টেক লিখা নাই মই তোমালোকক কমেন্ট সেকশনত জনাই দিম নেক্সট হ'ব মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশৰ নাম লিখা মাটিকালিৰ ভিত্তিত কোন দেশ আটাইতকৈ ডাঙৰ আৰু কোন দেশ আটাইতকৈ সৰু বৃহত্তম দেশ কি ৰাছিয়া আৰু আটাইতকৈ কম কি ভ্যাটিকান সিটি মাটিকালি আটাইতকৈ কম ভ্যাটিকান সিটি আৰু আটাইতকৈ বেছি ৰাছিয়াৰ পৃথিৱীৰ ভিতৰত নেক্সট প্ৰশ্ন দিছে তোমালোকৰ উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম কি ই মহাদেশৰ কোন অংশত অৱস্থিত ভেৰি ইম্পৰ্টেন্ট উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ হৈছে কি ৰকি পৰ্বত শ্ৰেণী ই মহাদেশখনৰ পশ্চিম অংশত বিয়পি আছে মনত ৰাখিবা এইবোৰ ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন
পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক'ত অৱস্থিত সাহাৰা মৰুভূমি আৰু ই আফ্ৰিকা মহাদেশত অৱস্থিত পৃথিৱীৰ বৃহত্তম মৰুভূমি কি সাহাৰা এটো মনত ৰাখিবা এটো স্পেলিংটো হেৰি হৈ আছে সাহাৰা আৰু ক'ত আছে সাহাৰাখন আফ্ৰিকাত আছে নেক্সট প্ৰশ্ন এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্ৰবাহিত আৰু পূব দিশলৈ প্ৰবাহিত নদীৰ নাম লিখা আমাৰ এছিয়া মহাদেশত থকা উত্তৰ দিশলৈ যোৱা দুখন নদী আৰু পূব দিশলৈ যোৱা দুখন নদীৰ নাম লিখিব লাগে উত্তৰ হ'ব উত্তৰ দিশলৈ প্ৰবাহিত নদী ইয়েনিসি আৰু ওবি আৰু পূব দিশলৈ প্ৰবাহিত নদী আমুৰ হুৱাংহো ইয়াংজে কিয়াং আৰু সিকিয়াং মনত ৰাখিবা এইবাৰ এমসিকিউ আকাৰত দি দিব পাৰে নেক্সট প্ৰশ্ন অষ্ট্ৰেলিয়াৰ এখনকৈ প্ৰধান পৰ্বতশ্ৰেণী নদী আৰু মৰুভূমিৰ নাম লিখা অষ্ট্ৰেলিয়াৰ কি লিখিব লাগে প্ৰধান পৰ্বতশ্ৰেণী প্ৰধান নদী আৰু প্ৰধান মৰুভূমি পৰ্বতশ্ৰেণী কি হ'ব স্নোই মাউণ্টেন নদী কি হ'ব বেলিয়ান্ডো আৰু মৰুভূমি কি গ্ৰেট ভিক্টোৰিয়া মনত ৰাখিবা নেক্সট প্ৰশ্ন দিয়া আছে তোমালোকৰ ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক্ৰিট মাল্টা সৰ্ডিনিয়া কৰ্চিকা আৰু সিচিলি ঠিক আছে এতিয়া নেক্সট হ'ব তোমালোকৰ সমুটুকা লিখা ক নম্বৰ পেঞ্জিয়াৰ বিষয়ে তোমালোকে সমুটুকা লিখিব লাগে পেঞ্জিয়া কাৰ নাম তোমালোকে জানা আমি প্ৰথমতে পঢ়ি আহিছো আমাৰ পৃথিৱীখনক যেতিয়া পৃথিৱীখনৰ আৰম্ভণিতে আমাৰ যি স্থলমণ্ডল মানে মাটিকালি আছিল এই পৃথিৱীৰ ভিতৰত দুটা ভাগ আছে এটা হৈছে মাটিকালি আৰু এটা হৈছে জলমণ্ডল পানী এই মাটিকালি যিমানখিনি ঠাই আছিল তাক পেঞ্জিয়া বুলি কৈছিল এতিয়া আমি পেঞ্জিয়াৰ বিষয়ে অলপ জানি থম তোমালোকে অলপ এইবোৰ জানি থবা কাৰণ পৰীক্ষাত আহি যাব পাৰে মহাদেশীয় বিস্তাৱন সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় 300 নিযুত বছৰ আগতে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল মানে আগত পৃথিৱীখন যিমান মাটিকালি আছে এতিয়া যেনেকৈ ভাগ হৈ গৈছে মাজত সাগৰ মাজত নদ নদী আছে আগত এনেকুৱা নাছিল আগত মাটিবোৰ একেৰাহে আছিল ঠিক আছে পৃথিৱীৰ সেই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া বুলি জনা যায় আৰু যেতিয়া একেলগে আছিল গোটেইখিনি মাটিকালি তেতিয়া তাক পেঞ্জিয়া বুলি জনা গৈছিল এই পেঞ্জিয়াৰ সমাজেৰে পুৱা পশ্চিমাকৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছে আৰু কি হল ইয়াৰ মাজত ফাট মেলি এটা দীঘল সাগৰৰ সৃষ্টি হল সেই সাগৰখনক থেচিছ সাগৰ নামে জনা যায় এটো মনত ৰাখিবা ভেৰি ইম্পৰ্টেন্ট থেচিছ সাগৰ যে পেঞ্জিয়াক পুৱা পশ্চিমাকৈ কোনখন সাগৰে ভাগ কৰিছে কোনে কৰিছে থেচিছে এই সাগৰে পেঞ্জিয়াক উত্তৰা দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছে ইয়াৰ উত্তৰে থকা অঞ্চলটোক আংগাৰা ল্যান্ড আৰু দক্ষিণলৈ থকা অংশটোক গন্ডৱানা ল্যান্ড বোলে ভেৰি ইম্পৰ্টেন্ট গোটেইখিনি কথা এটা বস্তু ইয়াৰ পৰা তোমালোকে মনত ৰাখিবা মুখস্থ কৰাৰ চেষ্টা নকৰিবা বাৰে ৰিভিজন কৰিবা কিন্তু মুখস্থ নকৰিবা তোমালোকে খ নম্বৰত কি দিছে উত্তৰ মহাসাগৰ ইয়াৰ বিষয়ে তোমালোকে কি কৰিব লাগে সমুটুকা লিখিব লাগে পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ কোনখন উত্তৰ মহাসাগৰ পৃথিৱীৰ আটাইতকৈ সৰু ইয়াৰ পৰা তোমালোকে এটা কি বস্তু গম পালা ইয়াৰ পৰা এটা তোমালোকে এমসিকিউ বা শৰ্ট কোৱেশ্চন হৈ গল যেতিয়া তোমালোকক পৰীক্ষাত সুধিব যে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখনৰ নাম কি তোমালোকে কি লিখিবা সৰু মহাদেশ হল উত্তৰ মহাসাগৰ এতিয়া আমি ইয়াৰ বিষয়ে পঢ়িম প্ৰায় 14 নিযুত বৰ্গ কিলোমিটাৰ এলেকা জুৰি এই মহাসাগৰ বিয়পি আছে এছিয়া ইউৰোপ আৰু আমেৰিকা মহাদেশৰ উত্তৰাংশই উত্তৰ মহাসাগৰক আৱৰি আছে ইয়াৰ তলিৰ গড় গভীৰতা 3500 মিটাৰ এই মহাসাগৰ উত্তৰ মেৰু অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময় উত্তৰ মহাসাগৰখন বৰফৰে ঢাক খাই আছে এতিয়া আছে তোমালোকৰ ওশেনিয়া মহাদেশৰ মাটিকালি প্ৰায় 8 নিযুত বৰ্গ কিলোমিটাৰ ই স্থলমণ্ডলৰ 5.4% অঞ্চল আৱৰি আছে ই বিশ্বৰ ক্ষুদ্ৰতম মহাদেশ ইয়াত সাপোজ তোমালোকক ওশেনিয়া মহাদেশৰ বিষয়ে সুধিছে তাৰ মানে কি তোমালোকক এমসিকিউ শৰ্ট কোৱেশ্চনতে তোমালোকক ওশেনিয়া মহাদেশৰ বিষয়ে খুদাৰ সম্ভাৱনা বেছি সেই কাৰণে তোমালোকে এই তথ্যবোৰ এই সৰু তথ্যবোৰ তোমালোকে মনত ৰাখিবা লিখি ৰাখিবা ঠিক আছে ওশেনিয়া মহাদেশত সৰু ডাঙৰ 14খন দেশ আছে মনত ৰাখিবা ওশেনিয়া মহাদেশত 14খন দেশ আছে 2014 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি মহাদেশখনৰ মুঠ জনসংখ্যা 38 নিযুত ওশেনিয়া মহাদেশৰ আটাইতকৈ বৃহৎ দেশ হল অষ্ট্ৰেলিয়া আৰু বিশ্বৰ ভিতৰত ষষ্ঠ বৃহত্তম দেশ ওশেনিয়া মহাদেশৰ মূল ভূখণ্ড অষ্ট্ৰেলিয়া এটা প্ৰাচীন মালভূমি মুৰে ডাৰ্লিং বেলিয়ান্ডো ভিক্টোৰিয়া সেৱান আদি মহাদেশৰ প্ৰধান নদী এই মহাদেশত থকা কিছুমান মৰুভূমি
হৈছে গ্ৰেট ভিক্টোৰিয়া, গ্ৰেট চেণ্ডি, টাৰ্নামি, চিম্পচন, গিবচন ইত্যাদি। ঘ নম্বৰত দি আছে এছিয়া মহাদেশৰ নদ নদী। এছিয়া মহাদেশৰ নদ নদীসমূহ হৈছে মধ্য দক্ষিণ অংশত থকা গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু, উত্তৰ অঞ্চলৰ অংশত থকা ৱেনচি, অবি আৰু লেনা, পূব অংশত থকা অমুৰ, হুৱাংহ, চিকিয়াং, দক্ষিণ আৰু দক্ষিণ পূবত থকা ইৰাৱতী, মেকং, গোদাৱৰী, কৃষ্ণা, কাবেৰী, নৰ্মদা। ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ আটাইতকৈ সৰু নদীদ্বীপ ক্ৰমে মাজুলী আৰু উমানন্দ অৱস্থিত। তাৰোপৰি গংগা ব্ৰহ্মপুত্ৰ নদীৰ মোহনাতে বিশ্বৰ আটাইতকৈ ডাঙৰ ব-দ্বীপ সুন্দৰবন আছে। এতিয়া আমি নেক্সট পঢ়িম তোমালোকৰ আফ্ৰিকা মহাদেশৰ হ্ৰদসমূহ। উত্তৰ হ'ব আফ্ৰিকা মহাদেশত বহুতো হ্ৰদৰ উপস্থিতি লক্ষ্য কৰা যায়। সেই হ্ৰদসমূহ হৈছে ভিক্টোৰিয়া, এলবাৰ্ট, টাংগানিকা, চাৰ্ট, ভল্টা, নাছা, কেব্ৰা বাচ্চা, মালৱী, টুকাৰ্ণা, কিবু, এলব্ৰ ইত্যাদি। নেক্সট চমু থকা তোমালোকক দিছে কি ইউৰোপ মহাদেশৰ নদ নদী। ইউৰোপ মহাদেশৰ নদ নদীৰ বিষয়ে তোমালোকে অলপ পঢ়িব লাগে। ইউৰোপ মহাদেশত সৰু বৰ বহুতো নদ নদী উপস্থিত দেখা যায়। সেই অনুসৰি নদ নদীবোৰ হৈছে এক নম্বৰত আছে স্পেইনত আছে এলব্ৰ, ফ্ৰান্সত আছে ৰোন আৰু চেইন, জাৰ্মানীত আছে ৰাইন আৰু এলবে, পোলেণ্ডত আছে উডাৰ আৰু ভিষ্টু। তাৰপিছত তোমালোকৰ নেক্সট দিয়া আছে ইউক্ৰেইন আছে নিপাৰ, ইটালীত আছে পো, তাৰপিছত আপলেচিয়ানত আছে উচ্চভূমি অঞ্চল। এইটো তোমালোকৰ বেলেগ এটা চমু থকা আৰম্ভ হ'ব এতিয়া আপলেচিয়ান উচ্চভূমি অঞ্চল। উত্তৰ হ'ব উত্তৰ আমেৰিকাৰ অন্যতম পুৰণি পৰ্বতমালাই হ'ল আপলেচিয়ান উচ্চভূমি। এইটো ইম্পৰ্টেণ্ট আছে অলপ। উত্তৰ নিউফাউণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্লৰিডা লৈ বিস্তৃত হৈ আছে। অখৰা মখৰা এই অঞ্চলটো পৰ্বত, পাহাৰ, ঠেক, উপত্যকা আৰু ভগ্ন ভূমিৰে গঠিত। সমগ্ৰ অঞ্চলটোত অৰণ্যৰে ভৰপূৰ। এই অঞ্চলতেই আমেৰিকাৰ খনিজ সম্পদৰ কয়লা, লোৰ, আকৰ, জিংক আদিৰ বিশাল ভাণ্ডাৰবোৰ লুকাই আছে। নেক্সট চমু থকা আছে উত্তৰ আমেৰিকাৰ মহাদেশসমূহৰ হ্ৰদসমূহ। এইবোৰ ইমান ইম্পৰ্টেণ্ট নহয়। উত্তৰ আমেৰিকাৰ মহাদেশত অজস্ৰ নদ নদী আৰু হ্ৰদ আছে। তাৰে ভিতৰত উল্লেখযোগ্য হ্ৰদকেইটা হৈছে ছুপেৰিয়ৰ হৰণ, মিচিগান, এৰি, অন্টেৰিঅ', গ্ৰেট ব্ৰিটেইন। এইবোৰ ইমান দুটামান লিখিলে হ'ব, ইমানখিনি লিখিব নালাগে। ইয়াৰ ছুপেৰিয়ৰ হ'ল বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম আৰু উত্তৰ আমেৰিকাৰ আটাইতকৈ ডাঙৰ মিঠা পানী হ্ৰদ। এইখিনিতে তোমালোকৰ এতিয়া নেক্সট 10 নম্বৰত আৰম্ভ হ'ব পাৰ্থক্য লিখা। এতিয়া তোমালোকে পাৰ্থক্য লিখিব লাগিব কাৰ মাজত। 1 নম্বৰত দিয়া আছে মহীসোপন আৰু মহীঢাল। এই দুটাৰ মাজত কি কৰিব লাগিব পাৰ্থক্য লিখিব লাগিব। তোমালোকক সুন্দৰকৈ এনসাৰ দিয়া হৈছে মহীসোপন আৰু মহীঢাল। ক নম্বৰ বা 1 নম্বৰ পাৰ্থক্য উপকূলৰ চাৰিওকাষে থকা সাগৰ মহাসাগৰ গভীৰ অংশকে মহীসোপন বোলে আৰু উপকূলৰ চাৰিওকাষে থকা সাগৰ মহাসাগৰৰ গভীৰ অংশকে মহীঢাল বোলে। মহীসোপন সমতল আৰু মহীঢাল এঢলীয়া। খ নম্বৰ পাৰ্থক্যত কি দিছে এভাৰেষ্ট আৰু গডউইন অষ্টিন। এভাৰেষ্ট শৃংগ হিমালয় পৰ্বতৰ শৃংগ, ই পৃথিৱীৰ সৰ্বোচ্চ শৃংগ। আৰু গডউইন অষ্টিন শৃংগটো কাৰাকোৰাম পৰ্বতৰ অন্তৰ্গত, ই পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ। উচ্চতাৰ ক্ষেত্ৰত এভাৰেষ্ট শৃংগৰ উচ্চতা হ'ল 1 মিটাৰ আৰু উচ্চতাৰ ক্ষেত্ৰত গডউইন অষ্টিনৰ উচ্চতা ইয়াত দিয়া আছে। তাৰপিছত তোমালোকৰ তৃতীয় পাৰ্থক্য লিখাত আছে ওচেনিয়া মহাদেশ আৰু এণ্টাৰ্কটিকা মহাদেশ। ক নম্বৰত আছে ওচেনিয়া মহাদেশ উত্তৰ গোলাৰ্ধত অৱস্থিত, কিন্তু এণ্টাৰ্কটিকা মহাদেশ পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুত অৱস্থিত। খ নম্বৰত আছে ওচেনিয়া মহাদেশৰ জলবায়ু নাতিশীতোষ্ণ আৰু কিন্তু এণ্টাৰ্কটিকা মহাদেশৰ জলবায়ুৰ প্ৰধান বৈশিষ্ট্য হ'ল অতিপাত শীত। ওচেনিয়া মহাদেশ হ'ল মহাদেশসমূহৰ আটাইতকৈ কম মাটিকালিৰ মহাদেশ। ঘ নম্বৰত দিয়া আছে গবি মৰুভূমি আৰু আটাকামা মৰুভূমি। এই দুটাৰ বিষয়ে পাৰ্থক্য লিখিব লাগে। 1 নম্বৰত দিয়া আছে গবি মৰুভূমি এছিয়া মহাদেশত অৱস্থিত, কিন্তু আটাকামা মৰুভূমি দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত। গবি মৰুভূমি পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত, কিন্তু আটাকামা মৰুভূমি দক্ষিণ গোলাৰ্ধত অৱস্থিত। এনেকৈ এতিয়া তোমালোকৰ 11 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা বা MCQ।
11 নম্বৰ দি আছে আৰু এইখিনি পঢ়িলে তোমালোকৰ পাৰ্টটো শেষ হ'ব ক নম্বৰ প্ৰশ্ন পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখন কোনখন দ্বিতীয় বৃহত্তম এইবোৰ বস্তু তোমালোকে পঢ়িব লাগিব দ্বিতীয় বৃহত্তম কোনখন ইয়াৰ শুদ্ধ উত্তৰ হ'ব দক্ষিণ মহাসাগৰ আটলান্টিক মহাসাগৰ দ্বিতীয় বৃহত্তম খ নম্বৰত দি আছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখন কোনখন ইয়াৰ শুদ্ধ উত্তৰ হ'ব ওচেনিয়া মহাদেশ গ নম্বৰত দি আছে ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব আটলান্টিক মহাসাগৰত ঘ নম্বৰত দি আছে এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব লোহিত সাগৰে পৃথক কৰিছে নেক্সট দি আছে এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইউৰাল পৰ্বতে কৰিছে নেক্সট প্ৰশ্ন আছে ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব দক্ষিণ আমেৰিকাত ইকুৱেডৰ অৱস্থিত নেক্সট প্ৰশ্ন ব্ৰাজিলৰ ৰাজধানী কি ব্ৰাজিলৰ ৰাজধানী হ'ল ব্ৰাছিলিয়া এনেকৈ তোমালোকে তালিকাবোৰৰ পৰা গোটেইখিনি বস্তু ৰাজধানীবোৰ মাটিকালি জনসংখ্যাবোৰ পঢ়ি ল'বা ইয়াৰ পৰা এটা বা দুটা এমচিকিউ আহিব সো আজি ক্লাছটো ইয়াতে সামৰিছো আশা কৰিছো তোমালোকে ক্লাছটো বুজি পাইছা যদি ক্লাছটো বুজি পাইছা লাইক কমেন্ট কৰি শেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ